Welcome to my YouTube channel Education. আজি মই আলোচনা কৰিম অনুশীলনী 12.1 ৰ 3 নম্বৰৰ পৰা। আগৰ ভিডিঅত মই আলোচনা কৰিছো 1 নম্বৰ আৰু 2 নম্বৰ। ভিডিঅ আৰম্ভ কৰাৰ আগত এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনহলে সাবস্ক্ৰাইবটো কৰি দিব আৰু লাইক কৰিব। এতিয়া চাওক 3 নম্বৰ। 3 নম্বৰত কি কৈছে? সৰল কৰা। উত্তৰবোৰ ধনাত্মক সূচকীয় ৰূপত ৰাখিবা। কি কৈছে? উত্তৰবোৰ কি ধনাত্মক সূচকীয় ৰূপত ৰাখিব দিছে। এতিয়া চাওক 1 নম্বৰ। 1 নম্বৰত কি দিয়া আছে? সৰল কৰা। 1 নম্বৰ গণিতটো দিয়া আছে -2 to the power 4 into 3/2 to the power 4। ঠিক আছে? এতিয়া চাওক কি দিয়া আছে? -2 to the power 4 into 3/2 to the power 4। এতিয়া আমি কি জানো, যদি কোনো সংখ্যাৰ ওপৰত দিছে পাৱাৰটো কি ধনাত্মক যুগ্ম সংখ্যা হয় তেনেহলে এটো কি হৈ যাব? মাইনাস থাকিলে কি হৈ যাব? প্লাস হৈ যাব। তেনেহলে 2 to the power 4 লিখিব পাৰো। ইনটু এটো আমি কি কৰিম? আমাৰ এটা ফৰ্মুলা আছিল, সেপাৰেটকে লিখিব পাৰো যে a by b পাৱাৰ m হলে কেনেকৈ লিখিব পাৰো? a to the power m by b to the power m এনেকৈ লিখিব পাৰো। ঠিক এটো এনেকৈ কৰিম 3 to the power 4 আৰু 2 to the power 4। ঠিক আছে? এতিয়া চাওক আমি কি কৰিব পাৰো? এটো আৰু এটো কাটি দিব পাৰো কাৰণ পূৰণত আছে। তো এটো কাটি দিলে থাকিল কিমান? 3 to the power 4। এটো খালি आंसर। একেবাৰে সহজ নিয়মত কৰি দিছো। তাৰ পিছত হল 2 নম্বৰ। 2 নম্বৰত কি দিয়া আছে? -2/3 পাৱাৰ হল 4 into -3/4 পাৱাৰ হল 3। সলিউশন এটো চাওক ইয়াত কি আছে? পাৱাৰটো কি আছে? যুগ্ম সংখ্যা আছে, মানে এটো প্লাস হৈ যাব। 2/3 to the power 4 into এটো যেহেতু কি অযুগ্ম সংখ্যা মাইনাসই থাকিব। 3/4 minus to the power 3। তো এটা আমি কি কৰিম? সেপাৰেটকে লিখিম 2 to the power 4 3 to the power 4 into মাইনাস আছে মাইনাসই থাকক 3 to the power 3 by 4 to the power 3। ঠিক আছে? ফর্মুলাটো আছে এইটো নিয়মত, এইটো ফর্মুলা নিয়মত হৈছে। তাৰ পিছত চাওক এতিয়া ইয়াতে আছে 3 to the power 3, ইয়াতে আছে 2 to the power 4, ইয়াতে আছে 3 to the power 4, ইয়াতে আছে 4 to the power 3। তো আমি যেতিয়া কাটিবলৈ কৰিম তো আমি কি কৰিম? লিখিব লাগিব আগত। ঠিক আছে? তো 2 into 2 into 2 into 2 চাৰিটা হল। ইয়াতে আছে 3 into 3 into 3 into 3 আৰু সহজকৈ কৰিব পাৰো, বাট এটা অলপ কৰি দিছো। তাৰ পিছত মাইনাসত আছে 3 into 3 into 3 4 into 4 into 4 into হৈ গল তিনটা। এতিয়া চাওক ইয়াৰ এটা 3 ইয়াৰ এটা 3 ইয়াৰ এটা 3 তিনটা হল। এটা তিনটা। ঠিক আছে? এই চাৰিটা গৈছে, তিনিটা হ'ব 3 সরি। তাৰ পিছত ইয়াৰ দুটা 2 ইয়াৰ এটা 4 যাব, ইয়াৰ দুটা 2 ইয়াৰ এটা 4 যাব। থাকিল কিমান? ওপৰত একো নাই মানে 1 আছে। ঠিক আছে? তলত কি আছে? 4 আছে। তেনেহলে 1/3 into -1/4 হল। ওপরে পূরণ, তলে তলে পূরণ। ওপৰত হল 1, তলত হল 3 4 কিমান? 12 মাইনাস হল। তো এটো লিখিব পাৰো যে -1/12। এটো হ'ব 3 নম্বৰটো। 3 নম্বৰত দিয়া আছে কি 5 to the power -7 into 1/5 to the power 3। এতিয়া চাওক এটো 1/2 যদি মই পাৱাৰটো তলত আনো ধনাত্মক হৈ যাব, মানে প্লাস হৈ যাব। 5 to the power 7 এনেকৈ লিখিব পাৰো। আৰু এটো আছে 1/5। এটো পাৱাৰ কি কৰিম? সেপাৰেটকে লিখিম। হৈ গল? ঠিক আছে? এতিয়া চাওক ইয়াতেও কি যদি ইচ্ছা কৰো 7 দিব পাৰো, কাৰণ ইয়াতে কোনো ই নাই। তো ইয়াতেও দি দিছো। ঠিক আছে? তেনেহলে মই লিখিব পাৰো যে 1/5 to the power 7 into 1/5 to the power 3। ঠিক আছে? আমি এটা যেতিয়া পাইছো কি যেতিয়া কি ভূমি দুটা সেম থাকে তেনেহলে কি পাৱাৰ কি হৈ যাব? পূৰণৰ ক্ষেত্ৰত পাৱাৰ যোগ হৈ যাব। তেনেহলে 1/5/7 plus 3। তো এটো এনেকৈ লিখিব পাৰো যে 1/5/7 plus 3 মানে 10। ঠিক আছে? তো ব্ৰেকেটটো উঠাই দিলে কি হ'ব? আৰু যে 1/5 to the power 10 হৈ গল। এতিয়া চাওক 4 নম্বৰ।
4 নম্বৰত কি দিয়া আছে 3 to the power -5 into -2 to the power -5 into -4 to the power -5 ঠিক আছে এতিয়া সলিউশন এইটো মাইনাস আছে যেহেতু 3 to the power 5 এনেকে লিখিব পাৰো ইনটু কারণ এটো মাইনাস আছে তলত আহিলে কি যাব প্লাস হৈ যাব তাৰ পিছত 1 by মাইনাস আছে মাইনাস দি দিয়ক 2 to the power 5 ইনটু 1 by -4 to the power 5 হৈ গল তো ধনাত্মক আকাৰত আমাক বনাব দিছে তো ধনাত্মক আকাৰত বনাই লৈছো এতিয়া 1 by 3 to the power 5 ইনটু 1 by 2 to the power 5 মাইনাস আছে থাকিব দিয়ক এতিয়া চাওক ইয়াতে আছে 4 to the power 5 তো এটা আমি কি ইয়াতে যেহেতু 2 to the power 5 আছে ইয়াৰ লগত মিল ৰাখি এটো বনাম কেনেকৈ বনাম মাইনাস আছে মাইনাস তো এটো 2 4 কি 2 যদি স্কয়ার কৰো 4 হ'ব ঠিক আছে তো পাওয়ার আছে 5 বুজি পাইছা আশা কৰো এটো কি 4 আমি কি কৰিছো ভাঙিছো 2 স্কয়ার কৰিলে 4 হয় তো পাওয়ার টু 5 5 থাকো তাৰ মানে ইয়াৰ লগত মিল ৰাখি এনেকৈ কৰিম এতিয়া চাওক 1 by 3 3 to the power 5 পূৰণ 1 by 2 to the power 5 মাইনাস আছে মাইনাস ইনটু তো এটো কি যেতিয়া কি এনেকৈ হৈ থাকিব আমাৰ কি দিয়া আছে এইটো এনেকৈ দিয়া আছে তাৰ মানে এইটো কি হৈ যাব a to the power mn হৈ যাব এইটো ফর্মুলা ঠিক আছে তো এইটো এনেকৈ কৰিম যে 1 by 2 এর লগত ই কৰিলে কিমান হ'ব 2 to the power 10 হৈ যাব হৈ গল মাইনাস আছে মাইনাস দি দিয়ক এতিয়া চাওক 1 by 3 to the power 5 ইনটু এইটো আৰু এইটো কি এইটো আৰু এইটো সেম আছে ঠিক আছে ইয়াতে 1 by 2 ইয়াতে 1 by 2 তেনেহলে পাওয়ার কি হৈ যাব যোগ হৈ যাব তেনেহলে কি লিখিব পাৰো 1 by 2 to the power 50 লিখিব পাৰো মাইনাস আছে ইয়াতে মাইনাস আছে মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ গল এতিয়া তাৰ পিছত কি 1 to 1 আছে ওপৰত কি পূৰণ দুটা মিলি এটা লিখিব পাৰো 1 তলত কি 3 to the power 5 into 2 to the power 15 এটো হল ইয়াৰ आंसर আশা কৰো সবাই বুজি পাইছে ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইবটো কৰি দিব